পলাশবাৰীত সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা পথ দুৰ্ঘটনা। এইবাৰ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত আহত হ'ল কান্দপুৰৰ গৰাবাৰীৰ তাৰণী দাস নামৰ এজন লোক। দ্ৰুতগতিৰে ৰাণীৰ ফালৰ পৰা মিৰ্জা অভিমুখে গৈ থকা ডাম্পাৰে মহতিয়াই লৈ যায় চাইকেল আৰোহী তাৰণী দাসক। কথমপি মৃত্যুৰ পৰা হাত সাৰে যদিও উক্ত দুৰ্ঘটনাত সম্পূৰ্ণৰূপে নিজৰ সপৰিখন চিৰদিনৰ বাবে হেৰুৱাবলগীয়াও হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় পলাশবাৰীৰ মণিয়াৰী তিনিআলিত। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS01KC6141। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই দুৰ্ঘটনাস্থলীত উপস্থিত হয় মিৰ্জা আৰক্ষী। আৰক্ষীৰ লোক উপস্থিত হয় দুৰ্ঘটনাত আহত হোৱা লোকজনক মিৰ্জা স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে যদিও প্ৰাথমিক চিকিৎসাৰ বাবে লোকজনক GMCHলৈ প্ৰেৰণ কৰা হয়। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।